নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানি পথত ৰাইডঙীয়া গংগাধাবাৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা। AS01 GC3623 নম্বৰৰ এখন ট্ৰেভেলাৰৰ খুন্দা দুৰ্ঘটনাত থিতাতে নিহত হয় AS02 AL0892 নম্বৰৰ মটৰচাইকেল আৰোহীজন। দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে AS01 GC3623 নম্বৰৰ জ্যোতি নামৰ ট্ৰেভেলাৰখন। মৃত্যু হোৱা যুৱকজন নগাঁৱৰ কাৱৈমাৰীৰ আবু শাহিদ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ৰাইজৰ তৎপৰতাত দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ট্ৰেভেলাৰখন জব্দ কৰিবলৈ সক্ষম হৈ জাজৰি আৰক্ষী। গংগা ৰাইডিঙীয়া গংগা ধাবা যিটো ইয়াৰ সন্মুখতে ট্ৰেভেলাৰে খুন্দা মাৰি বাইক এটাত মানুহজন লগে লগে আপোনাৰ ডেথ হৈছে। আপোনাৰ আমাৰ জাজৰি থানাৰ অন্তৰ্গত মানুহজনৰ ঘৰ আমি কাষৈমাৰী বুলি গম পাইছোঁ। আপোনাৰ এতিয়া কাষৈমাৰী বুলি মানুহজনৰ ঘৰ গম পাইছোঁ। সঠিক তাৰ কিবা পৰিচয় উদ্ধাৰ হৈছেনে? পৰিচয় কোনো ধৰণৰ আমি এতিয়ালৈকে পোৱা নাই। কোনোবা শুনিছোঁ আহি পেলাই লৈ গ'ল, ভোটাৰ আইডি আছিল বুলি, কিন্তু এতিয়ালৈকে গম পোৱা নাই। যিহেতু ইতিমধ্যে আমাৰ জাজৰি থানাৰ ভাৰপ্ৰাপ্ত মহোদয় আহি উপস্থিত হৈছেহি। তেখেতে অলপ পিছতে কি আছে না আছে তেখেতে তদন্ত কৰি। এনেকুৱা ডাঙৰ দুৰ্ঘটনা কিহৰ ফলত হৈছে বুলি আপোনালোকে ভাবে? এনেকুৱা দুৰ্ঘটনা হৈছে যিহেতু ৰাস্তাত কোনো ধৰণৰ স্পীড ব্ৰেকাৰ নাই আপোনাৰ, সেইকাৰণে এনেকুৱা দুৰ্ঘটনা মানে এদিন পিছে পিছে হৈ আছে। আমাৰ যিটো নগাঁও টু দিন ৰোড ইয়াত ঘটনাবিলাক হৈ আছে। নিউজ ডেস্ক ৰিপোৰ্ট, টকশ্বক 24 ইণ্ডিয়া।